বিষয়ত সকলো থাকে আৰু থাকিবও লাগিব, কিন্তু আমি বিষয়ত থাকি এই বিষয়তে মগ্ন হৈ আছো নেকি? পুত্ৰ পৰিবাৰ ঐশ্বৰ্য বিহুতে আমি মগ্ন হৈ আছো নেকি? বোলে নহ'ব। তাত যদি মগ্ন হৈ থাকে তেতিয়াহ'লে ভগৱন্ত সন্তুষ্ট নহয়। পুত্ৰ দ্বাৰা বিষয়ত যিটো কৰে ৰতি, নলয় সন্ত সংগ নাহি মোতমতি। যদি চাৰি বেদ 14 শাস্ত্ৰটো পাৰ্গত, তথাপিতো সেই মূৰ্খ জানা মৰমত। এই বিষয়ত থাকি যে এই ভকতৰ সংগ যদি কোনো লোকে লোৱা নাই, তেতিয়াহ'লে সেইসকলে যদি শাস্ত্ৰ পঢ়িছে, 14 বেদ পঢ়িছে, 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ পঢ়িছে, তেতিয়াহ'লে সেইসকলক উদ্ধৱৰ আগত ভগৱন্তই সেইসকলে একো নাজানে বুলি কৈছে। বোলে কোনসকলে জানে? বিষয়ত থাকি যিটো জানো কৰ্ম ধৰ্ম ইটো মোৰ বন্ধ, তাক এৰি কৰে মোৰ সেৱাত প্ৰবন্ধ। নপঢ়িলে একো শাস্ত্ৰ নপাৰে খণ্ডিত, তথাপি জানিবা সখী সেহিকে পণ্ডিত। কোনো লোকে পঢ়িব নাজানে, কোনো লোকে শুনিবও নোৱাৰে। বোলে কেলে শুনিব নে? কালখনে অলপ কম নুশুনে। গতিকে তেওঁবিলাকে যদি ভকতৰ সংগ আহে, তেতিয়া কি হয়? এই ভকত যিসকলে পঢ়ে আৰু যিসকলে শুনে, এই নুশুনা জনেও তাতে সমান ফল বুলি পায় বুলি কৈছে। বোলে কেনেকে? তাৰ প্ৰমাণ, ইটো হৰি নাম ধৰ্ম আতি গুজ্যতম, একেবাৰে হৈ 3 জন শুদ্ধ চিত। একেবাৰে 3 জন শুদ্ধ হয় বুলি কয়। হৰি ৰাম, সকলোৱে গোৱা জানো শুনা জানো সকলোৱে। যিবা শুনে, যিবা পঢ়ে, যিবা আনন্দিত, তিনিও সমান ফল শাস্ত্ৰৰ বিদিত। যে এই ভগৱন্তৰ আজি যদি যিটো অনুষ্ঠান হৈছে, এই অনুষ্ঠান যদি কোনোবাই পঢ়িছে, পঢ়াজনে ভাবিছে নেকি যে মই অলপ বেছি পুণ্য পাম? নহয়। পঢ়াজনে ভাবিলে ভুল হ'ব। সকলো সমান। এই য'ত পুণ্য ভূমিলৈ আহে তাত সকলো পুণ্য সমান হয়। সেইকাৰণে আমি ভগৱন্তক ভজিবলৈ হ'লে হৃদয়ত ভগৱন্ত আছে। যদি হৃদয় ভগৱন্ত আছে, হৃদয়তে আছে, বেছি দূৰ যাবই নালাগে। মাত্ৰ কণ্ঠত ভগৱন্তৰ কৃষ্ণ বুলি ক'লেহে। অবক্ত ঈশ্বৰ হৰি তাহাংক নাপায়, তপ জপ যাজ্ঞ যোগে, একান্ত ভকত পদকে ৰেণু শুদ্ধ চিতে, মাথে অভিষেক নকৰে মানে। যেতিয়ালৈকে ভকতৰ পৰসেৱা নল'ব, তেতিয়ালৈকে ভগৱন্তক পোৱাটো সম্ভৱ নহয়। আৰু ভগৱন্তক আমি হৃদয়ত ভজিব লাগিব। হে কৃষ্ণ কৃষ্ণ বুলি উৎসুকে নাচন্ত, উপজয় ভাৱকতো স্তম্ভিয়া থাকন্ত। যেতিয়া ভগৱন্তক চিন্তা কৰা যায়, ভাৱটো আপোনা আপুনি আহি যায়। আমি লক্ষ্য ৰাখিছিলোঁ সকলোৱে বাৰু। আমি ভগৱন্তৰ কথা শুনি আছো। এতিয়া কোনে কৈ আছে? ভগৱন্ত কৈ আছে। কোনে কৈ আছে? ভগৱন্তৰ কথা কৈ আছে। এই কথাবিলাকত আমি শুনোতে আমাৰ দেহটোৰ ভিতৰত কিবা ছিগনেল মাৰিছে নেকি? দেহত আমাৰ ভগৱন্তক যদি প্ৰেম ভাৱে শুনা যায়, তেতিয়াহ'লে ভগৱন্তৰ কথা শুনিলে হৃদয়ত আমাৰ ভগৱন্তৰ দৰ্শন হয় আৰু আমাৰ শৰীৰটো ৰোমাঞ্চ হৈ যায়। এই ৰোমাঞ্চ যেতিয়া হৃদয়টো হৈ যায়, তেতিয়া বিদুৰ স্তম্ভিয়া হৈছে। যেতিয়া ভগৱন্ত, এতিয়া এটা কথা হ'ল কি, আমি য'তে নাযাওঁ, কৃষ্ণ ভকত সদায় যাব সময়ত য'লেই ওলাই নাযাওঁ, বিশেষভাৱে আপোনালোকক আমি কৈছোঁ যে আমি য'লেই নাযাওঁ লাগিলে আমি জয় কৃষ্ণ বুলি শব্দটো কৰি আমি প্ৰথম খোজটো আগবঢ়াব লাগে। আমি বিদুৰৰ আদৰ্শটো আমি ল'ব লাগিব। বিদুৰে জয় কৃষ্ণ বুলি আৰম্ভ কৰিছে। নদী নদ দেশ বন এৰাইয়া প্ৰচুৰ, মৎস্য যে ঘৌৰৱ কুৰু সৌবীৰ কুৰু সৌৰাষ্ট্ৰ গাংগল, এহি সব দেশক এৰাইলা কৌতূহল। এই সমস্ত দেশ তেওঁ পাৰ কৰি গৈছে। পাছে গৈ যমুনা তীৰত মহাভাগ, পৰম মহন্ত উদ্ধৱক পাইলা লাগ। তেতিয়া এই সমস্ত পাৰ কৰি আৰু পৰম বান্ধৱ ভগৱন্ত বান্ধৱ উদ্ধৱক
বিদুৰে লগ পাইছে। তেতিয়া বিদুৰে লগ পাওঁতে কি বুলি কৈছে? কৃষ্ণ পদ পৰহিয়া চুই সময় পৰম যে তোক চুই মই নিষ্পাপ হৈ যাওঁ। তই সদায় ভগৱন্তৰ কাষতেই থকা আৰু ভগৱন্তৰ চৰণ সেৱা কৰি আছা। আজি তদ্ৰূপ সেই অৱস্থাটো আমাৰলৈ আহিছে। আজি আমি ভকত সেৱা কৰিবলৈ আজি এই যুৱক সংঘই সুবিধা পাইছে। ইয়াত ভকত আহিছে আৰু বিদুৰে যেনেকৈ উদ্ধৱক সাৱটি ধৰিছিলে, চৰণ সেৱা কৰিছিলে, তদ্ৰূপ আজি ভকতক এই যুৱক সংঘই যদি সেৱা ভাগ সুন্দৰভাৱে কৰা যায়, তেতিয়াহ'লে এই বাপ সমষ্টৰ উন্নতি পথত, ভক্তি পথত আগবাঢ়িব পাৰিব। আৰু ভগৱন্ত সাগৰ বুলি কৈছে বোলে কেলে? ঈশ্বৰ সাগৰ, সুখৰ সাগৰ, তাহানো নামক ললে নেলাগে ভাগৰ। আজি যদি আমি এই ভগৱন্তৰ কথাবিলাক শুনি থাকো, গাই থাকো, কেতিয়াও ভাগৰ নালাগে। ঠিক আপোনাৰ সবে আমনিও নাপায়। বোলে প্ৰমাণ, আপোনাৰ সবে কেতিয়াবা বিহু নাম লগাইছে নাই? ঘৰত ডেক লগাইছে, মোবাইল লগাইছে, লগাওঁতে কেতিয়াবা বিহু নাম যদি দুপৰীয়া সময়ত লগাই দিয়ে, তেতিয়াহ'লে কিন্তু ভাগৰ লাগি যাব। এই দুপৰীয়া সময়ত কোনে বিহু নামটো লগাই দিলে, বেয়া লাগি যাব। কিন্তু সেই সময়ত যদি ভগৱন্তৰ নামটো সুন্দৰ এটা টোকাৰী গীত, সুন্দৰ এটা দিহা গীত যদি গাই দিয়া যায়, তেতিয়াহ'লে সুন্দৰ শুনি থাকিবলৈ মন যাব যে ভগৱন্ত সুখৰ সাগৰ। গতিকে ভগৱন্তৰ কথা য'তেই নাকাওঁ, শুনি থাকি ভাল লাগিব। তেতিয়া জিলু বুলি ধৰিলন্ত গলে বান্ধি, পুচিলন্ত গোবিন্দৰ কথা কান্দি যে সাৱটি ধৰিছে, সাৱটি ধৰি ভগৱন্তৰ কথা সুধিছে। মই ভগৱন্তৰ ইমান দিন ভগৱন্তক দৰ্শন পোৱা নাই। গতিকে তেওঁ কান্দি ভগৱন্তৰ খবৰটো উদ্ধৱৰ মুখে লৈছে। কৃষ্ণ যাদৱ পাণ্ডৱ দয়ে কুলৰ পোখৰ উদ্ধৱত সমস্তে শ্ৰীৰাম উদ্ধৱ কৃষ্ণ মনে স্মৰি প্ৰেম ভাবে পূৰ্বাপৰ কথা জৈত কইলা অৰাম তান্ত্ৰ প্ৰতি জীৱায়াদে শিলাম হৰি শিখব কথা পাছে কহিলা সাদৰি। কৃষ্ণ যাদৱ পাণ্ডৱ দুই কুলৰ কুশল, উদ্ধৱত সমস্তে কুশিলা মহাবল। যাদৱ কুলৰ আৰু পাণ্ডৱ কুলৰ কথা বিদুৰে উদ্ধৱক সুধিছে। উদ্ধৱে কৃষ্ণক স্মৰি মনে স্মৰি প্ৰেম ভাবে পূৰ্বাপৰ কথা যত কৈলা সেই ঠাৱে। যে কৃষ্ণৰ কথা যেতিয়া সুধিলে,
তেতিয়া তেওঁ কিভাৱে উত্তৰ দিবলৈ চেষ্টা কৰিছে প্ৰেম ভাৱে। এতিয়া আমি কৃষ্ণক ভজনা কৰিবলৈ হ'লে আমি প্ৰেম ভাৱে কৰিব লাগিব, আৰু আমাৰ প্ৰেম ভাৱটো জাগিছে না জগা সেইটো আমি উপলব্ধি কৰিব লাগিব। আজি আমাৰ এই অনুষ্ঠানটোত ঈশ্বৰৰ কথা শুনি কিমান ভাল লাগিছে, আৰু ঈশ্বৰক আমি কিমান ভাল পাওঁ, যে ঈশ্বৰক ইমান ভাল পাব লাগিব যে প্ৰতি মুহূৰ্ততে ভগৱন্তৰ কথা চিন্তা কৰি থাকিব লাগিব। সেইটো হৈছে প্ৰেম ভক্তি আৰু প্ৰেম ভাৱ। প্ৰেম ভগৱতী ৰচিন্ন শুনি উদ্ধৱে, হৰি হৰি বোলন্তে লোটক যাৰ ঝৰে। যেতিয়া আমি হৃদয়খন কোমল হৈ যাব, হৃদয় কোমল হৈ লগে লগে আমি ভগৱন্ত মই দোৱা আচাৰ প্ৰাৰ্থনা ভাগ আমি গোৱাৰ লগে লগে আমাৰ হৃদয়খনত চকু পানী বব বুলি কৈছে। প্ৰেমে দ্ৰৱহীন হৈল গদ গদ বাণী, কতো হাসে কতো কান্দে মুখ প্ৰিয় মানি। কোনো লোক কান্দিছে আৰু কোনো লোকে হাঁহিছে, বোলে কেলে? ভগৱন্তৰ কথা কোৱাৰ কাৰণে তেওঁ ইমান ভাল পায়, আৰু সেইকাৰণে ভগৱন্তই ভকতক ভাল পায়। বোলে অভকত ভাল নাপায় নি? বোলে অভকত ভাল নাপায়। বোলে কাৰণ এই অভক্তে পূজয় মুখ এই ব্ৰহ্মাণ্ড সহিতে, তাৰ বস্তু গ্ৰহণ নকৰো দাসীতে। যে অভক্ত কোনজন? কৃষ্ণকো ভজে, অন্য দেৱতাও ভজে, সেইজন অভকত। সেইজনে যদি ব্ৰহ্মাণ্ডখন দি দিয়া যায়, ভগৱন্তৰ তাৰ দ্ৰব্য গ্ৰহণ নকৰে বুলি কৈছে। এই ভক্তে যদি পূজে মুখ শুদ্ধ চিত, কৃষ্ণ তাক ভুঞ্জু যেন